আপোনাসৱ মহা মহন্ত হবে নিশ্চয়কৈ এটা কথা জ্ঞাত যে এই মহাভাগৱত গীতাৰ মুঠ শ্লোকৰ সংখ্যা হৈছে 574টা। এই 574টা শ্লোকৰ ভিতৰত যদুপতি ঈশ্বৰ কৃষ্ণই বেছি শ্লোক কৈছে। তেওঁ কিয় বেছি শ্লোক ক'ব লগা হৈছে? তেৰাৰ পৰম মিত্ৰ তথা পৰম বৈষ্ণৱ সখা অৰ্জুনৰ জ্ঞানৰ লাভৰ অৰ্থে যদুপতি ঈশ্বৰ কৃষ্ণই গীতাশাস্ত্ৰত সৰহভাগ শ্লোক ব্যক্ত কৰিব লগা হৈছিল। যদিও বা এই গীতাশাস্ত্ৰভাগীত 574টা শ্লোক আছে, ইয়াৰে কেৱল মাত্ৰ 40টা শ্লোকহে অৰ্জুনে কৈছিল। এটা কৈছিল ধৃতৰাষ্ট্ৰৰ আগত সঞ্জয়ে এই গীতাশাস্ত্ৰৰ 574টা শ্লোকৰ ভিতৰত 85টা শ্লোক ব্যক্ত কৰিছে। সঞ্জয়ে সৰ্বপ্ৰথমে ধৃতৰাষ্ট্ৰৰ আগত বৰ্ণনা কৰিছে যে দৈৱকী নন্দন যদুপতি ঈশ্বৰ কৃষ্ণ আছিল অৰ্জুনৰ ৰথৰ সাৰথি। যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ ৰথখনক সৰ্বপ্ৰথমে নি কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ সন্মুখত উপস্থিত কৰাইছেগৈ। আৰু যেতিয়াই যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ ৰথখন নি কৌৰৱ আৰু পাণ্ডৱ এই দুয়ো পক্ষৰ সেনাৰ মাজত ৰাখিলগৈ, তেওঁ অৰ্জুনৰ দৃষ্টিগোচৰ হৈছে যে সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ সন্নিতত মহাবীৰ যোদ্ধাসকল সমবেত হৈছে। সেই যোদ্ধাসকলৰ ভিতৰত কোনোজন অৰ্জুনৰ শহুৰ আছিল, কোনোজন অৰ্জুনৰ মিত্ৰ আছিল, কোনোজন পিতামহ আছিল আৰু কোনো গুৰু আছিল। অৰ্জুনে দেখিছে যে কৃপাচাৰ্য, দ্ৰোণাচাৰ্য, অশ্বত্থামা এওঁলোককে প্ৰমুখ্য কৰি পিতামহ ভীষ্ম, দুৰ্যোধন এই সকলোৱে নিজ নিজ ৰথত উপস্থিত হৈ অস্ত্ৰ শস্ত্ৰ লৈ কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত যুদ্ধৰ বাবে সমবেত হৈছেহি, কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত উপস্থিত হৈছেহি। আৰু অৰ্জুনে এই সকলোবিলাক দেখাৰ পাছতে যদুপতি ঈশ্বৰ কৃষ্ণক কৈছে যে হে মাধৱ, এই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ সন্নিতত চোন মোৰে ইষ্ট মিত্ৰ, গুৰু পিতামহ, গুৰুপুত্ৰ, শহুৰ এই সকলো উপস্থিত হৈ আছে। গতিকে সেই কৃপাময় এওঁলোকৰ লগত মই কিদৰে যুদ্ধ কৰোঁ আৰু যুদ্ধ কৰি মই এওঁলোককনো কিদৰে বধ কৰিম প্ৰভু? অৰ্জুনে এইদৰে প্ৰশ্ন কৰিছে যদুপতি ঈশ্বৰ কৃষ্ণক। আৰু ইয়াৰ পৰাই আৰম্ভ হৈছে গীতাশাস্ত্ৰৰ পাতনি, অৰ্থাৎ প্ৰথম অধ্যায় বিষাদ যোগ। ধৃতৰাষ্ট্ৰই মাত্ৰ এটা শ্লোক সুধিছিল সঞ্জয়ক, সেয়া কি আছিল? বিষাদ যুগতে সুন্দৰকৈ উল্লেখ কৰিছে যে ধৰ্মক্ষেত্ৰে কুৰুৰ ক্ষেত্ৰে সমবেতা যুজুৎসৱ মামকা পণ্ডাৱশ্যৱ কিমকুৰ্বত সঞ্জয়। যে হে সঞ্জয়, কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত উপস্থিত হৈ মোৰ পুত্ৰ কৌৰৱসকল আৰু পাণ্ডুৰ পুত্ৰ পাণ্ডৱসকলে কেনেধৰণৰ ভূমিকা পালন কৰিছে তুমি মোক এই বিষয়ে অৱগত কৰা। ধৃতৰাষ্ট্ৰই প্ৰশ্ন কৰিছে সঞ্জয়ক। আমি যদি শ্লোক ভাগত ভালদৰে মনোনিৱেশ কৰি চাওঁ, তাত ধৃতৰাষ্ট্ৰই সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিক ধৰ্মক্ষেত্ৰ বুলিও সম্বোধন কৰিছে। কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত যিহেতু যুদ্ধ হৈছিল, সেই যুদ্ধ হোৱা স্থানখনক কিয় ধৰ্মক্ষেত্ৰ বুলি কোৱা হ'ল? আমি যদি ভালদৰে চাবলৈ যাওঁ, দেখা পাম যে
পূৰ্বতে সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত কুৰু ৰজাই নানা যাগ যজ্ঞ পূজা পাতল কৰিছিল ঈশ্বৰৰ নামত। আৰু সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত যাগ যজ্ঞ কৰাৰ ফলতে তেওঁ ঈশ্বৰৰ পৰা এটা বৰ লাভ কৰিছিল। সেই বৰটোৱে আছিল যে এই কুৰুক্ষেত্ৰ ভূমিত যুদ্ধ কৰি যিজনে মৃত্যুক আঁকোৱালি ল'ব তেওঁ একচিত্ৰে বৈকুণ্ঠত স্থান পাব। সেইকাৰণে ধৃতৰাষ্ট্ৰই সেই যুদ্ধ হোৱা কুৰুভূমিখনকো ধৰ্মক্ষেত্ৰ বুলি সম্বোধন কৰি সঞ্জয়ক প্ৰশ্ন কৰিছে। এতিয়া আমি যদি চাবলৈ যাওঁ, ঈশ্বৰ কৃষ্ণই গীতাত সৰ্বাধিক শ্লোক ক'ব লগা হ'ল। কিয় ক'ব লগা হ'ল? গীতা হৈছে জ্ঞান সমুদ্ৰ, য'ত পৰমাত্মাৰূপী প্ৰভু ভগৱন্ত ঈশ্বৰ পুৰুষে জীৱাত্মাৰূপী অৰ্জুনৰ আগত সমস্তবিলাক জ্ঞানৰ কথা অৱগত কৰি গৈছে আৰু অৰ্জুনে একচিত্তেৰে শ্ৰৱণ কীৰ্তন কৰি আছে। এইখিনিতে আৰু এটা সংশয় আমাৰ সমস্তৰ মনত উদ্ভৱ হ'ব পাৰে যে যদুপতি ঈশ্বৰ কৃষ্ণই এই গীতাৰ জ্ঞান দিবৰ বাবে কেৱল মাত্ৰ অৰ্জুনকে কিয় বাছি ল'লে? বাকী সকলোকে দিব পাৰিলহেঁতেন, কিন্তু অৰ্জুনক বাছি লোৱাৰ মুখ্য কাৰণটো কি? আমি যদি চাবলৈ যাওঁ, গীতা মহাত্মা নামৰ গ্ৰন্থভাগত সুন্দৰকৈ উল্লেখ কৰি থোৱা আছে। কি বুলি উল্লেখ কৰিছে? ব্ৰহ্মা হৈছে ৰজগুণৰ প্ৰতীক। ব্ৰহ্মাৰ এখন সুন্দৰ ফুলনিৰ বাগান আছিল, বাগিচা আছিল। পদ্ম ফুলেৰে উভৰিত হৈ আছিল সেই ব্ৰহ্মাৰ বাগিচাখন। এদিন সংসাৰকৰ্তা শিৱৰ দূতসকল অৰ্থাৎ নন্দী ভিংগীকে প্ৰমুখ্য কৰি শিৱৰ সহস্ৰ বৈষ্ণৱ সমস্তই ব্ৰহ্মাৰ সেই উদ্যানৰ পৰা যজ্ঞৰ বাবে ফুল নিবলৈ আহিছিল। আৰু যেতিয়াই যজ্ঞৰ বাবে ফুল নিবলৈ নন্দী ভিংগীকে প্ৰমুখ্য কৰি শিৱৰ প্ৰধান বৈষ্ণৱসমূহ ব্ৰহ্মাৰ উদ্যানত উপস্থিত হ'লহি, এতিয়া ব্ৰহ্মাৰ দূতসমূহে যুদ্ধ কৰিলে, কিন্তু যুদ্ধত পৰাজিত হ'ল। পৰাজিত হৈ ব্ৰহ্মাক এই বিষয়ে অৱগত কৰিলে। তেতিয়া ব্ৰহ্মা খঙতে অগ্নিশৰ্মা হৈ ব্ৰহ্মাৰ কৰ্ণৰ পৰা অৰ্থাৎ কাণৰ পৰা এজন বীৰক জন্ম দিলে। সেই বীৰজনক ব্ৰহ্মাই জন্ম দি আদেশ প্ৰদান কৰিছে যে তুমি যোৱা আৰু মোৰ উদ্যানত যিসকলে অনিষ্ট কৰিছে তেওঁলোকক পৰাস্ত কৰাগৈ। ব্ৰহ্মাৰ আদেশ পোৱাৰ মাত্ৰকে সেই বীৰজন খেদি আহিছে নন্দী ভিংগীকে প্ৰমুখ্য কৰি শিৱৰ বৈষ্ণৱ সমস্তৰ ওচৰলৈ। তেওঁলোকে যুদ্ধ কৰিছে, কিন্তু যুদ্ধত পৰাজিত হ'ল। পৰাজিত হৈ কৈলাশ পৰ্বত পাইছেগৈ। কৈলাশত গৈ শিৱৰ ওচৰত সকলো কথা বৰ্ণনা কৰিলেগৈ। কিন্তু সেই ব্ৰহ্মাৰ কৰ্ণৰ পৰা উৎপত্তি হোৱা বীৰজনে শিৱকো যুদ্ধত পৰাস্ত কৰিলে। শিৱ উপায়বিহীন হৈ কি কৰিছে? বৈকুণ্ঠ ধামলৈ গমন কৰিছে। আৰু বৈকুণ্ঠ ধামত গমন কৰিলে যিখিনি সময়ত যদুপতি ঈশ্বৰ কৃষ্ণৰ সহায়ৰ বাবে, সেইখিনি সময়ত কিন্তু যদুপতি ঈশ্বৰ কৃষ্ণ নিদ্ৰাত মগ্ন আছিল। শিৱ তেতিয়া অতিকৈ সংশয়ত পৰিল। তেওঁ ভয় কৰিছে, এতিয়া মোৰ অৱস্থা কি হ'ব? উপায় নাপাই শিৱই নিজৰ হাতত থকা ত্ৰিশূল পাতেৰে যদুপতি ঈশ্বৰ কৃষ্ণৰ চৰণত আঘাত কৰিলে। আৰু আঘাত কৰাৰ মাত্ৰকে তেৰাৰ চৰণৰ পৰা যি ৰক্ত নিগৰিত হৈ আহিল, সেই ৰক্তৰ পৰাও এজন মহাবীৰৰ সৃষ্টি হ'ল। ব্ৰহ্মাৰ কৰ্ণৰ পৰা সৃষ্টি হোৱা বীৰজন আৰু কৃষ্ণৰ ৰক্তৰ পৰা সৃষ্টি হোৱা সেই বীৰজন, দুয়ো বীৰে সেই বৈকুণ্ঠ ধামতে যুদ্ধ কৰিবলৈ ধৰিলে। বহু সময় যুদ্ধ কৰি আছে। তেতিয়া যদুপতি ঈশ্বৰ কৃষ্ণ শয়নৰ পৰা জাগ্ৰত হ'ল আৰু জাগ্ৰত হৈ সেই বীৰ দুজনক প্ৰমুখ্য কৰি কৈছে যে এয়া বৈকুণ্ঠ ধাম, এয়া যুদ্ধ কৰাৰ স্থান নহয়। তোমালোকক মই যুদ্ধ কৰিবলৈ স্থান প্ৰদান কৰিম। ক'ত প্ৰদান কৰিম? দ্বাপৰ যুগত তোমালোকে কুৰুভূমিত যুদ্ধ কৰিবা। আৰু সেই দুজন মহাবীৰ আছিল কৰ্ণ আৰু অৰ্জুন। ব্ৰহ্মাৰ কাণৰ পৰা সৃষ্টি হোৱা বীৰজনেই আছিল কৰ্ণ,
আৰু ঈশ্বৰৰ ৰক্তৰ পৰা স্ৰজন হোৱা বীৰজনে আছিল অৰ্জুন। প্ৰশ্নটো হ'ল, অৰ্জুনক কিয় প্ৰভু ভগৱন্তই অত্যাধিক গীতাৰ জ্ঞান প্ৰদান কৰিলে? অৰ্জুন যিহেতু কৃষ্ণৰ চৰণ কমলৰ ৰক্তৰ পৰা স্ৰজিত হৈছিল, যাৰ ফলত অৰ্জুন আছিল ব্ৰহ্মৰ অংশ অৱতাৰ, আৰু সেই হেতুকে যদুপতি ঈশ্বৰ কৃষ্ণই তেৰাৰ অংশভূত হোৱাৰ বাবে অৰ্জুনক গীতাৰ সমস্তবিলাক জ্ঞান প্ৰদানিত কৰিছিল। অৰ্জুন শব্দৰ অৰ্থটো কি? যিজনে সমস্ত জ্ঞান আৰ্জন কৰিবৰ পৰা শক্তি ৰাখে, সেইজনকে অৰ্জুন বুলি কোৱা হয়। অৰ্জুনে ঈশ্বৰ কৃষ্ণৰ পৰা যত মানে জ্ঞান লাভ কৰিছিল, সকলোবিলাক জ্ঞান তেওঁ হৃদয়ংগম্বিত কৰি ৰাখিছিল। সেইবাবে ঈশ্বৰ কৃষ্ণই অৰ্জুনকে সহস্ৰবাৰ জ্ঞান প্ৰদান কৰিছে অতি সুন্দৰভাৱেৰে এই গীতা শাস্ত্ৰৰ মাজেৰে। আমি গীতা শাস্ত্ৰৰ প্ৰথম অধ্যায় অৰ্জুনৰ বিষাদ যুগ নামৰ অধ্যায়টি সৰ্বপ্ৰথমে পদচন্দৰ যোগেদি আলোচনা কৰিম। যিহেতু আপোনাসৱক পাঠেকিদয়ে মৌ মিঠা কণ্ঠৰে ইতিমধ্যে দিনৰ ভাগৰ পৰা এই পাঠভাগ চলি আহিছে, আপোনাসৱে হয়তো শ্ৰৱণো কৰিলে এই অৰ্জুনৰ বিষাদ যুগ নামৰ অধ্যায়টি। আমি অল্পমতীয়ে কেৱল মাত্ৰ অধ্যায়ৰ পদচন্দৰ যোগেদিহে কথাখিনি আপোনাসৱৰ মাজত আলোচনা কৰিব বিচাৰিছো। ধৃতৰাষ্ট্ৰক সঞ্জয়ে অৱগত কৰিছে যে মহাৰাজ ধৃতৰাষ্ট্ৰ, যদিও বা কৌৰৱসকলে কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত চক্ৰবেহুৰ সূচনা কৰিলে, তাৰ বিপৰীতে কিন্তু পাণ্ডৱসকলেও কৌৰৱ সেনাক পৰাজিত কৰিবৰ বাবে সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিতে সংকট বেহুৰ সূচনা কৰিছে। হে মহাৰাজ ধৃতৰাষ্ট্ৰ, সেই সকলোবিলাক দেখি তোমাৰ পুত্ৰ ৰজা দুৰ্যোধন ভয়ভীত হৈছে। অৰ্থাৎ পাণ্ডৱ সৈন্যৰ আত্মবিশ্বাস, পাণ্ডৱ সৈন্যৰ বল, পাণ্ডৱ সৈন্যৰ সংকট বেহু দেখি ৰজা দুৰ্যোধনৰ মনত ভয়ৰ সৃষ্টি হৈছে। আৰু সেই ভয় নিবাৰণৰ হেতুকে দুৰ্যোধনে কি কৰিছে? দ্ৰোণৰ সমীপে শীঘ্ৰে কৰিলা গমন। নিজৰ ভয়, নিজৰ সন্তাপ ত্যাগ কৰিবৰ বাবে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গমন কৰিছে দুৰ্যোধনে। দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰত গৈ দ্ৰোণাচাৰ্যক সম্বোধন ধৰি কি কৈছে? ও নমস্কাৰ কৰি বোলে গুৰু ভগৱান, পাণ্ডৱৰ বেহু খান দেখা কে ন বল, ও বৰ বৰ বীৰ ভীম অৰ্জুন সমান, সিখন দিহাত্য কি ধৃষ্ট কেতু যুধান। দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰত গৈ প্ৰণিপাত জনাই দ্ৰোণাচাৰ্যক সম্বোধন ধৰিছে যে, হে গুৰু ভগৱান, তুমি এবাৰ দৃষ্টি ফুৰোৱা এই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰখনত, আৰু চোৱা সেই কৌৰৱ সৈন্যসকলৰ তুলনাত পাণ্ডৱ সৈন্যসকলে কিদৰে আত্মবিশ্বাসেৰে ৰৈ আছে এই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত যুদ্ধৰ বাবে। গুৰু ভগৱান, তুমি পাণ্ডৱৰ সেই সংকট বেহুখনৰ ফালে এবাৰ মন কৰা, যি সংকট বেহুৰ সন্নিতত
এই বিশ্বৰ বীৰসকল অস্ত্ৰ শস্ত্ৰে সজ্জিত হৈ ৰণৰ বাবে উপস্থিত হৈ আছে। সেই বীৰসকল কোন? বড় বড় বীৰ ভীম অৰ্জুন সমান, শিখণ্ডী সাত্যকী ধৃষ্ট কেতু যুযুধান। ভীম অৰ্জুনকে প্ৰমুখ্য কৰি পাণ্ডৱৰ সংকট বেহুৰ সন্নিতত শিখণ্ডী সাত্যকী ধৃষ্ট কেতু যুযুধান এওঁলোকে নিজৰ ৰথত উঠি অস্ত্ৰ শস্ত্ৰ লৈ সজ্জিত হৈ আছে। এওঁলোকক এৰিও আন বহু বীৰ সেই সংকট বেহুৰ ওচৰত আছিল। সেই বীৰসকল কোন? দ্ৰুপদ বিৰাট কাক্ষীৰাজ ধৃষ্টদ্যুম্ন হৈব্য পূজিত কুন্তী ভুজ অভিমন্যু ও বিজয় বিক্রান্ত যেন অপরাজিতহীন ধূপতি হুবেগ উত্তম নীল সুভদ্র সুমতি। দুৰ্যোধনে কৈছে, গুৰু ভগৱান তুমি এবাৰ আকৌ চোৱা, ভীম অৰ্জুনক প্ৰমুখ্য কৰি আন আৰু বীৰ ৰৈ আছে। সেই বীৰসকল কোন? ধৃষ্টদ্যুম্ন, কাক্ষীৰাজ, দ্ৰুপদ নন্দন আৰু অভিমন্যু, অৰ্জুনৰ পুত্ৰ অভিমন্যু। এই সকলোজনে অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ আমাৰ কৌৰৱ পক্ষৰ সৈন্যৰ সৈতে যুদ্ধৰ বাবে আহি উপস্থিত হৈছেহি। ইমান বীৰবিলাক এই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত উপস্থিত হৈছেহি। যদিও বা পাণ্ডৱৰ এনে মহা মহা বীৰসকল আছে, তাৰ তুলনাত কিন্তু গুৰু ভগৱান আমাৰ অৰ্থাৎ কৌৰৱ সৈন্যটো বীৰৰ কোনো কম হোৱা নাই। কৌৰৱ পক্ষতো মহা মহা বীৰসকল অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ আছে। সেই বীৰসকল কোন? ৰাম ৰাম কৰ্ণ যে বিকৰ্ণ ভুৰি শ্ৰৱাভগদত্ত হালব হৈল্য কম্বুজ যে বীৰ জয়দ্ৰথ বিষ কেতু বৃষ খেন ভীষ্ম গুৰু দ্ৰোণ সুহৰ মাক আদি কৰি সপ্তৰথী গণ। গুৰু ভগৱান দ্ৰোণাচাৰ্য কৌৰৱ সৈন্যৰ ফালে এবাৰ দৃষ্টি ঘূৰাই চোৱা। পাণ্ডৱৰ তুলনাত আমাৰো বহু বীৰ আছে। সেই বীৰসকল কোন? কৰ্ণ বিকৰ্ণ ভগদত্ত হালব হৈল্য বীৰ জয়দ্ৰথ এওঁলোককে প্ৰমুখ্য কৰি পিতামহ ভীষ্ম, গুৰু কৃপাচাৰ্য আৰু স্বয়ং তুমি নিজেই গুৰু ভগৱান এই সকলো বীৰে কৌৰৱ পক্ষৰ হৈ পাণ্ডৱ পক্ষৰ লগত যুদ্ধ কৰিব। সেয়েহে গুৰু ভগৱান যদিও বা পাণ্ডৱৰ ওচৰত মহাবীৰ আছে, এই কৌৰৱৰ ওচৰতো অৰ্ধৰথী, সপ্তৰথী, মহাৰথী, অতিৰথী এনে মহা মহা বীৰসকল আছে। এতিয়া এই অৰ্ধৰথী, মহাৰথী আৰু অতিৰথী এই তিনি অৰ্থ কি? ৰজা দুৰ্যোধনে গুৰু ভগৱান
দ্ৰোণাচাৰ্যৰ আগত অৰ্ধৰথী, অতিৰথী আৰু মহাৰথীৰ গুণবিলাকৰ বিষয়ে বৰ্ণনা কৰিছে। কেনেদৰে বৰ্ণনা কৰিছে? ৰাম অতিৰথী মহাৰথী কটুঅৰ্ধৰথী তাহাৰ লক্ষণ কহু সুনাম হামতি। যে গুৰু ভগৱান অৰ্ধৰথী, অতিৰথী আৰু মহাৰথী এই তিনিওৰ গুণবিলাকৰ বিষয়ে আৰু এই তিনিওৰ কাৰ্যবিলাকৰ বিষয়ে, বলৰ বিষয়ে তোমাৰ আগত মই অৱগত কৰিছো, তুমি শুনা। দুৰ্যোধনে কৈছে যে একে একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয়ে জানিবা তাৰ অৰ্ধৰথী নাম। যিজনে নিজৰ ৰথত উঠি শত্ৰুপক্ষৰ কেৱল মাত্ৰ এখন ৰথৰ সৈতে যুদ্ধ কৰিব পাৰে, সেইজনক প্ৰকৃতাৰ্থত অৰ্ধৰথী বুলি কোৱা হয়। অৰ্ধৰথী কোন আছিল? পাণ্ডৱ পক্ষৰ শিখণ্ডী আছিল অৰ্ধৰথী, যিয়ে কেৱল মাত্ৰ এখন ৰথত উঠি শত্ৰুপক্ষৰ এখন ৰথৰ লগতে যুদ্ধ কৰিব পাৰিছিল। অৰ্ধৰথীৰ গুণৰ বিষয়ে কোৱাৰ পাছত এইবাৰ দুৰ্যোধনে বৰ্ণনা কৰিছে মহাৰথীৰ গুণৰ বিষয়ে। মহাৰথীনো কাক বোলে? কৈছে যে হাজাৰ ৰথক এক ৰথে কৰে ৰণ নিশ্চয় জানিবা তাৰ মহাৰথী নাম। হে গুৰু ভগৱান, যিজনে নিজৰ ৰথৰ ওপৰত উঠি অস্ত্ৰ শস্ত্ৰ লৈ শত্ৰুপক্ষৰ সহস্ৰাধিক ৰথৰ সৈতে যুদ্ধ কৰিব পাৰে, সেইজনকে মহাৰথী বুলি কোৱা হয়। কুৰুক্ষেত্ৰ মহাৰণত পাণ্ডৱ পক্ষতো বহু মহাৰথী আছিল আৰু কৌৰৱ পক্ষতো বহু মহাৰথী আছিল। পাণ্ডৱ পক্ষৰ মহাৰথী বিলাক আছিল ভীম, নকুল, সহদেৱ, অৰ্জুন, এওঁলোককে প্ৰমুখ্য কৰি বহুজন আছিল পাণ্ডৱ পক্ষৰ মহাৰথী। আৰু কৌৰৱ পক্ষৰ মহাৰথী আছিল কৃপাচাৰ্য, গুৰু দ্ৰোণ, ৰজা দুৰ্যোধন, এইসকল আছিল কৌৰৱ পক্ষৰ মহাৰথী। মহাৰথীৰ গুণৰ বিষয়ে কোৱাৰ পাছত দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ আগত এইবাৰ অতিৰথীৰ গুণবিলাক বৰ্ণনা কৰিছে। অতিৰথীনো কি? অতিৰথীৰ গুণ কেনেকুৱা? অতিৰথীয়ে কি কাৰ্য কৰিব পাৰে? দুৰ্যোধনে কৈছে যে অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে ৰথে যুঁজে অতিৰথী নাম তাৰ। যিজনে এখন ৰথৰ ওপৰতে উঠি শত্ৰুপক্ষৰ অসংখ্য ৰথৰ সৈতে, দুৰ্যোধনে এইবাৰ অতিৰথীৰ গুণৰ বিষয়ে বৰ্ণনা কৰিছে। অতিৰথীনো কি? অতিৰথীৰ বল কিমান? অতিৰথীয়ে কিমান সৈন্যৰ সৈতে যুদ্ধ কৰিব পাৰে? যিজনে নিজৰ ৰথৰ ওপৰত উঠি শত্ৰুপক্ষৰ অগণন অজস্ৰ ৰথৰ সৈতে যুদ্ধ কৰিব পাৰে, সেইজনকে প্ৰকৃতাৰ্থত অতিৰথী বুলি কোৱা হয়। পাণ্ডৱ পক্ষতো বহুজন অতিৰথী আছিল আৰু কৌৰৱ পক্ষতো বহুজন অতিৰথী আছিল। পাণ্ডৱ পক্ষৰ অতিৰথী বিলাক আছিল অৰ্জুন, ভীম, নকুল, সহদেৱ, এওঁলোককে প্ৰমুখ্য কৰি সাত্যকী, ধৃষ্টকেতু, বহুজন আছিল অতিৰথী পাণ্ডৱ পক্ষত। আৰু কৌৰৱ পক্ষতো কিন্তু অতিৰথী কোনো কম নাছিল। কৌৰৱতো বহু অতিৰথী আছিল। তাৰ ভিতৰত প্ৰধানত গুৰু দ্ৰোণাচাৰ্য, কৃপাচাৰ্য,
পিতামহ ভীষ্ম আৰু দুৰ্যোধন এওঁলোক আছিল কৌৰৱ পক্ষৰ অতিৰথী। দুৰ্যোধনে অৰ্ধৰথী, অতিৰথী আৰু মহাৰথী এই তিনিওৰে গুণবিলাক সুন্দৰকৈ বৰ্ণনা কৰিলে আৰু আমি সমস্তজনেও ইয়াৰ জৰিয়তে জানিব পাৰিলো যে অৰ্ধৰথী কাক বোলে, অতিৰথী কাক বোলে আৰু মহাৰথী কাক বোলে। ইয়াৰ বিষয়ে কোৱাৰ পাছতে দুৰ্যোধনে গুৰু ভগৱান দ্ৰোণাচাৰ্যৰ আগত অৱগত কৰিছে যে ৰাম ৰাম মোক আদি কৰি হত ভাই ধনুৰ্ধৰ সংগ্ৰামে মৰিব আজি নাযাও পৃষপৰ এৰাম অপৰ্যাপ্ত লক্ষ্য হেনা লেখিবাৰ কাৰগহ যাৰ সেনাপতি ভৈল ভীষ্ম পিতামহ। দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ আগত কৈছে যে হে গুৰু ভগৱান, তুমি চোৱা কৌৰৱ পক্ষত কিমান বীৰ আছে। তুমি কৌৰৱ পক্ষৰ প্ৰধান বীৰ পিতামহ ভীষ্ম, গুৰু কৃপাচাৰ্য আৰু মোকে আদি কৰি মোৰ শত অৰ্থাৎ 100 জন ভাতৃ ধনুৰ্ধৰ ইমান মহা মহা বীৰ আছে এই কৌৰৱ পক্ষত, যি কৌৰৱ পক্ষৰ সেনাৰ প্ৰধান সেনাপতি পিতামহ ভীষ্ম। গতিকে পিতামহ ভীষ্মৰ দৰে এজন বলশালী সেনাপতিয়ে যেতিয়ালৈকে পাণ্ডৱ পক্ষৰ সৈন্যবিলাকক পৰিচালিত কৰি থাকিব তেতিয়ালৈকে গুৰু দ্ৰোণাচাৰ্য আমাৰ ওপৰত কোনো সংকট আহিব নোৱাৰে বুলি দ্ৰোণাচাৰ্যক দুৰ্যোধনে কৈছে। তাৰ পাছতে কৈছে যে অপৰ্যাপ্ত সেনা লেখিবাৰ কাৰগহ যাৰ সেনাপতি ভৈল ভীষ্ম পিতামহ। হে গুৰু ভগৱান, তুমি চোৱা এই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ কৌৰৱ পক্ষত কিমান সৈন্যবাহিনী আছে। ইমানেই সৈন্যবাহিনী আছে যি সৈন্যবাহিনীক কোনেও লিখি সমাপ্ত কৰিব নোৱাৰে। এই সৈন্যবাহিনীক সংখ্যাত গণন কৰিব পৰা শক্তি কাৰ আছে বুলি দুৰ্যোধনে প্ৰশ্ন কৰিছে গুৰু দ্ৰোণাচাৰ্যক। কৈছে যে সংগ্ৰামে মৰিব যদি নাযাওঁ পিছপৰ। হে গুৰু ভগৱান দ্ৰোণাচাৰ্য, মোকে আদি কৰি মোৰ 100 জন ভাই ধনুৰ্ধৰ, তেনে ক্ষেত্ৰত আজি পাণ্ডৱৰ লগত আমি যুদ্ধ নকৰাকৈ কেতিয়াও পিছ পৰি নাযাওঁ। আমি নিজে কেতিয়াও নিজকে সমৰ্পণ কৰি নিদিওঁ পাণ্ডৱ পক্ষত। আমি যুদ্ধ কৰিমেই বুলি ধৃতৰাষ্ট্ৰৰ পুত্ৰ ৰজা দুৰ্যোধনে গুৰু ভগৱান দ্ৰোণাচাৰ্যৰ আগত অৱগত কৰিছে। পৰৱৰ্তী পদচন্দ্ৰত সুন্দৰকৈ উল্লেখ কৰিছে যে একাদশ ঔষহিনী সেনা ভয়ংকৰ হাত ঔষহিনী সেনা পাণ্ডৱদলৰ। হে গুৰু ভগৱান, ভালদৰে যদি তুমি মনোযোগ দি চোৱা কৌৰৱ পক্ষৰ ওচৰত কিমান সৈন্য আছে, একাদশ ঔক্ষহিনী সৈন্য আছে বুলি কৈছে। এই একাদশ ঔক্ষহিনীত কিমান থাকে, এক ঔক্ষহিনীত কিমান সৈন্য থাকে আমি যদি চাবলৈ যাওঁ
দেখা পাম যে ৬৮,৭৭২ জন পদাধিক থাকে, অৰ্থাৎ নিজৰ ভৰিৰ ওপৰত থিয় দি যুদ্ধ কৰিব পৰা সিমানজন বীৰ থাকে এক ঔক্ষহিনী সেনাত। ১,৮৫,২৭২ জন ঘোঁৰাধিক থাকে, অৰ্থাৎ ঘোঁৰাৰ ওপৰত উঠি যুদ্ধ কৰিব পৰা। তাৰ পাছতে ৬৫,৭২০টা হাতী থাকে যুদ্ধ কৰিবৰ বাবে এক ঔক্ষহিনী সেনাত। ২০,৫৭৫খন ৰথ থাকে যুদ্ধ কৰিবৰ বাবে এক ঔক্ষহিনী সেনাত। দুৰ্যোধনে গুৰু ভগৱান দ্ৰোণাচাৰ্যক কৈছে যে গুৰু ভগৱান তুমি ভালদৰে চোৱা, আমাৰ তুলনাত পাণ্ডৱ পক্ষৰ ওচৰত কেৱল মাত্ৰ ৭ ঔক্ষহিনী সেনাহে আছে, আৰু পাণ্ডৱৰ তুলনাত আমাৰ ওচৰত যথেষ্টখিনি বল বিক্ৰম আছে। তেনে ক্ষেত্ৰত আমি যে জয়ী হ'ম সেইটো নিশ্চিত বুলি সুন্দৰকৈ কৈছে ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনে।